ৰাজ্যত পুনৰ মাটি দালালৰ দপদপনি বন্ধ হোৱা নাই দালাল ৰাজ মাটি বিক্ৰী কৰাৰ পিছতো সমজাই নিদিয়ে গ্ৰাহকক প্ৰাণেমূৰে ভাবুকি দিয়ে মাটিৰ গৰাকীৰ গুণ্ডা বাহিনীয়ে এই ঘটনাৰ স্থান হৈছে বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিটাত জানিব পৰা মতে বৰপেটা ৰোডৰ বালাভিটা গাঁৱৰ মহিৰুদ্দিন মণ্ডলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা একে গাঁৱৰে মৃত কাছেম আলীৰ পুত্ৰ আজিজুল হক আৰু আলী হুছেইনৰ পৰা ৪৬ নম্বৰ দাগৰ ৩১ নম্বৰ পাত্ৰাৰ ২৭ নেচা মাটি ক্ৰয় কৰিছিল আজিজুল হক আৰু আলী হুছেইনে একেডোখৰ মাটি তিনিগৰাকী গ্ৰাহকৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ মহিৰুদ্দিন মণ্ডলৰ বিৰুদ্ধে ৩৫ লাখ টকা বাইনা কৰাৰ পিছতো বেলেগৰ ওচৰত মাটি বিক্ৰী কৰাৰ অভিযোগ মহিৰুদ্দিন মণ্ডলৰ বিৰুদ্ধে আজিজুল হক আৰু আলী হুছেইনে মহিৰুদ্দিনৰ ওচৰত মাটি বিক্ৰী কৰাৰ পিছত মহিৰুদ্দিনক মাটি সমজাই দিছিল কিন্তু এতিয়া দুইগৰাকী মাটিৰ স্বত্বাধিকাৰীয়ে মহিৰুদ্দিনৰ পৰা জোৰ জবস্তি উভতাই লৈ বেলেগৰ ওচৰত বিক্ৰী কৰাৰ সন্দেহ মহিৰুদ্দিন মণ্ডলৰ এই ঘটনা সংক্ৰান্তত বৰপেটা ৰোড আৰক্ষী থানাত মহিৰুদ্দিন মণ্ডলে আজিজুল হক আৰু আলী হুছেইন আৰু আন এগৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে বালাভিটা গাঁৱৰ বাসিন্দা মই বালাভিটা গাঁৱৰ ৩১ নং পাত্তা ৪৬ নম্বৰ মই এক কাটা সাত নেচা মাটি মই কিনিছিলোঁ আজিজুল হক আৰু আলী হুছেইনৰ পৰা মই ২ বছৰ আগত কিনিছিলোঁ কিনাতে মোক বাইনা কৰি দিছিল বাইনা কৰি দি মোক দখল সমজাই দিছিল আৰু বাকী টকা ৰেজিষ্টাৰৰ সময়ত ল'ব বুলি মোৰ লগত চুক্তিবদ্ধ আছে আজিজুল হক আৰু আলী হুছেইনৰ লগত ২ বছৰ আগত এক কাটা ৭ নেচা ২৭ নেচা মানে মই মাটি কিনিছোঁ কিনাৰ পিছত এতিয়া মই কিবা গোপন সূত্ৰই মই দেখা পালো যে শুনা পাইছো যে এজন মানুহৰ তাতে আৰু বিক্ৰী কৰিছে মাটিখন মোক কোনোবাই খবৰ দিছে যে মাটিটো বিক্ৰী কৰিছে পিছত তদন্ত কৰি চালো যে সঁচাই বিক্ৰী কৰিছে বুলি শুনা পাই মই লগে লগে আমাৰ চাৰ্কেল অফিচত মই অনলাইন যোগে মই অবজেকশ্যন মাৰিছো যিটো আমাৰ মাটিৰ NOC ওলাই এই NOC নোলোৱাৰ কাৰণে মই অবজেকশ্যন মাৰিছো আৰু লগতে সেইটো যোৱাৰ পিছত মোৰ লগত মানুহজনৰ লগত ১ বছৰে হ'ল মোৰ লগত যোগাযোগ নাই মানুহজন তাৰমানে মোৰ পৰা ফালৰি কাটি আছে কোনো দুষ্ট চক্ৰৰ সহযোগত মাটিৰ দুষ্ট চক্ৰৰ লগত সহযোগত তাৰমানে সি মোৰ পৰা ফালৰি কাটি আহি আৰু সেই দ্বিতীয়জন যোনজন বিক্ৰী কৰিছিল তাৰ পৰা আৰু মই এতিয়া শুনা পাই আছো তৃতীয় ব্যক্তিজনে আৰু বিক্ৰী কৰিছে সেইটো শুনা পাই মই এদিন হঠাৎ দেখা পাওঁ যে সেই মাটিডোখৰ মই যে লৈছো মোক সমজাই দিছিল সেই মাটিখন মই নেশ্যনেল হাইৱেৰ যিটো কাম কৰি আছে ফ্লাইঅভাৰৰ তাতে মই কোম্পানীত ১ বছৰ হ'ল মই ভাড়া দিছো মাটি ১ বছৰ ২ মাহ হ'ল মই ভাড়াত দিয়া আছে সেই মাটিটো হঠাৎ কেইদিনমান আগত মই ৰাতিপুৱা ফুৰাতে যাওঁতে দেখা পাওঁ মাটিত আমাৰ শিল পেলোৱা বালি পেলোৱা পিছত আৰু মই সেইটো অনুসন্ধান কৰি চাওঁ যে তৃতীয় পক্ষই তাৰমানে কৈছে যে দুষ্ট চক্ৰই মাটিটো দখল কৰিব লাগে জোৰ জবস্তি পাছত মই পিছদিনা মই তাতে যাওঁতে মোক মৃত্যুৰ ভাবুকি দিয়ে আৰু মোৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিয়ে মই সেইটো আজিজুল হক আৰু সিহঁতৰ ভাইয়ে আৰু সিহঁতৰ দুষ্ট চক্ৰৰ লগত সহযোগত আছে নিশ্চয় মই সিহঁতৰ লগৰ দুষ্ট চক্ৰক মই চিনি নাপাওঁ কিন্তু দুষ্ট চক্ৰ থকাটো খাটাং কম যে আপোনালোকে চক্ৰ বিষয়ে আপোনালোকে উচিত তদন্ত কৰি মাটিটো কোন পৰ্যায় আছে মাটিটো পৰ্যায়ক্ৰমে আপোনালোকে আগবাঢ়িব বাইনা লৈছে আৰু দ্বিতীয়জন মানুহৰ বাইনা লৈছে যে সেইজন মানুহেও মাটিটোৰ ওপৰত অবজেকশ্যন মাৰিছে মই ৩৪ লাখ টকা দুই ভাইকে মিলি বাইনা কৰিছিলো আহ্বান জনাম যে এই মাটিৰ যিবিলাক ক্ৰিমিনেল আছে সিহঁতক অতি সত্বৰে আপোনালোকে কৰায়ত্ব কৰিব লাগে আৰু প্ৰশাসনক মই এইটো মাটিৰ যিটো আপোনাৰ দখল কৰিব বুলি তাহোন যোজা কৰাতে মই আমাৰ বৰবৰুড থানাত মই এখন এজাহাৰ দিছো কিন্তু এজাহাৰৰ ভিত্তিত সিহঁতে এজাহাৰখনৰ ভিত্তিত তদন্ত কি কৰিলাক মই বুজিব পৰা নাই প্ৰশাসনৰ কি ভূমিকা আহ্বান কৰিম আপোনালোকে উচিত তদন্ত কৰি এই যিজন ক্ৰিমিনেল প্ৰথম চিটিংবাজি আজিজুল হক আজি মোৰ তাতে বিক্ৰী কৰিছে কালি আন এজনৰ তাতে বিক্ৰী কৰিব পৰহি আন এজনৰ তাতে বিক্ৰী কৰিব যাতে এনেকুৱা ঘটনা দ্বিতীয়বাৰ কাৰো লগত নহয় এতিয়া মই যিটো প্ৰশাসনক অনুৰোধ কৰিম ভুক্তভোগী হৈ আছো আজি মৃত্যুৰ ভাবুকি হৈ আছে আজি মোৰ পৰিয়ালৰ মৃত্যুৰ ভাবুকি দি আছে মই মাটিত দিলে মোক মৃত্যু ভাবুকি দি আছে মাটিত দিলে মোক মাৰিব কাটিব আপোনালোকে উচিত তদন্ত কৰি এই মানুহজন যে চিটিংবাজি এতিয়া আপোনালোকে তদন্ত কৰি উলিয়াব বুলি মই আশা ৰাখিছো।
হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মাটিৰ দালালহঁতক কৰায়ত্ব কৰিব। মাটিৰ দালালহঁতে আজি দালালবিলাকৰ কাৰণে আজি মই এইটো কামত ভুক্তভোগী হৈ আছো যেন লাগি আছে মোৰ। প্ৰশাসনে উচিত তদন্ত কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিব বুলি দাবী জনায়। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, নিউজ 8 আছাম। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।